In terms of social welfare services in Majuli, Chandan Akash Paying has been actively addressing key issues such as education, communication, bridges, roads, and plantation programs. খেতি আৰু মাছ মৎস্য এগ্ৰিকালচাৰ এণ্ড ফিচাৰী ফৰ মাজুলী পলিচি দিছ ইজ মাই ভিউ মাজুলী আচলতে নদীদ্বীপ হোৱাৰ পিছত তাত যে বান বিৰস্ত বা বাৰিষা পানীৰে নাহিব সেইটো এটা আনপ্ৰেডিক্টেড গতিকে তাত প্ৰেডিকশ্যন কৰিব নালাগে আপুনি এবাৰ আহিব বাৰিষা নে নাহিব বৰষুণ দিব সেইটো এটা কমন ছাবজেক্ট ফৰ মাজুলীৰ বাকীৰ কাৰণে এইটো এটা সদায় এটা আহি থকা আৰু স্বাভাৱিক এটা পৰিৱৰ্তন গতিকে মাজুলীত আপুনি এগ্ৰিকালচাৰ আৰু ফিচাৰী বুলি ক'লে এই দুটা বিষয়টোত আমি অলপ গুৰুত্ব দিব লাগিব যিহেতু মাজুলীত 90-80% মানুহ এগ্ৰিকালচাৰ ৰিলেটেড একচুৱেলি জীৱন যাপন কৰে এতিয়া আমি যদি খেতিৰ ওপৰত চাওঁ আমি এনেকুৱা খেতি চাব লাগিব যিটো খেতি হয়তো বাৰিষা ছিজনতো তেওঁ নষ্ট নহয় যেনে বাও ধান গতিকে তেনেকুৱা ধৰণৰ কিছুমান শস্য আমি চাব লাগিব যিটো বাৰিষা ছিজনত আৰু বাৰিষা কিমান পৰিমাণৰ হ'লেও এই খেতি নষ্ট নহয় আৰু খেতিবিলাক অকল আমি খেতি বুলি ক'লে অকল ধান বা তেনেকুৱা জাতীয় সৰিয়হ মাটিমাহতে আমি সীমাবদ্ধ নাথাকিম ইয়াত আমি এটা এনেকুৱা এটা চিন্তা কৰিব লাগিব যে শাক পাচলিৰ ক্ষেত্ৰত শাক পাচলি আজি ফুলকবি বন্ধাকবি বা আলু জাতীয় যিখিনি আমাৰ উৎপাদন হয় সেইবিলাক বস্তু এটা ষ্ট'ৰেজ লাগিব এইটো আমি ক'ব পাৰোঁ যে কোল্ড ষ্ট'ৰেজ অৰ্থাৎ আমি এটা এনেকুৱা এটা ষ্ট'ৰেজ বনাব লাগিব যে মাজুলী এগ্ৰি হাব এণ্ড দ্য কোল্ড ষ্ট'ৰেজ এই কোল্ড ষ্ট'ৰেজটোত এটা নিৰ্দিষ্ট বা এটা দীঘলীয়া এটা সময়ৰ কাৰণে আমি যিকোনো বস্তু ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ যে ফুলকবি বন্ধাকবি ৰাখিলে ধৰা হওক আপুনি খোলাকৈ ৰাখিলে কিমান দিন থাকিব তাক যদি এটা কোল্ড ষ্ট'ৰ ৰাখোঁ আমি মিনিমাম 15 দিন আৰু মেক্সিমাম যদি লৈ যাওঁ হয়তো এক মাহলৈকে আমি ৰাখিব পাৰিম গতিকে ষ্ট'ৰেজ থাকিলে কি হ'ব আপুনি এটা খেতিয়কৰ কাৰণে সুবিধা হ'ব যে তেওঁলোকে আমাৰ ওচৰত এইটো বিক্ৰী কৰিব পাৰিব আৰু এই বিক্ৰী কৰা বস্তুটো আমি ষ্ট'ৰেজ কৰি ৰাখিব পাৰিম আৰু আমি সেইখিনি বিক্ৰী কৰোঁতে যদি আমি এটা পেকেজিং বিক্ৰী কৰোঁ পেকেজিং বিক্ৰী কৰিলে এটা ব্ৰেণ্ড আমি কৰিব পাৰোঁ ফ্ৰম মাজুলী যে ভেজিটেবল ব্ৰেণ্ডটো আমি মাজুলী ৰাখিব পাৰোঁ মাজুলী ভেজিটেবল মাজুলী পেডি গতিকে আমাৰ যিবিলাক উৎপাদিত শস্য ধানেই হওক মাটিমাহ সৰিয়হ যি হওক আজি মিঠাতেল ইয়াৰ পৰা আমাৰ ছাপ্লাই হয় আমাৰ মাজুলীৰ পৰা হৈ আছে এইবিলাকৰ এটা আমি ব্ৰেণ্ড আমি বনাব পাৰোঁ আৰু এই ব্ৰেণ্ডটো বনোৱাৰ কাৰণে আমি গভৰ্ণমেণ্টক এপ্লিকেশ্যন কৰিলে বা যোগাযোগ কৰিলে আমাৰ ব্ৰেণ্ডটো সহজে আমি পাম যিকোনো আমাৰ উৎপাদিত শস্যৰ কাৰণে আমি এটা ব্ৰেণ্ড সৃষ্টি কৰিম ষ্ট'ৰেজ এটা কোল্ড ষ্ট'ৰেজ আমি ষ্ট'ৰ ৰুম বনাই ল'ম এইখিনি কৰাৰ পাছত আমাৰ অত্যধিক আমাৰ লাভদায়ক হ'ব খেতিয়কসকলে আমাৰ ওচৰত যিকোনো সময়ত যিকোনো উৎপাদিত বস্তু বিক্ৰী কৰিব পাৰিব আৰু আমিও এইটো সংগ্ৰহ বা আমি কিনি ৰাখিব পাৰিম তাৰ কাৰণে এটা ডাইৰেক্ট এটা খেতিয়ক আৰু আমাৰ এটা ব্যৱসায়িক যিসকল এইটো কোল্ড ষ্ট'ৰেজৰ ব্যৱস্থা কৰি মানে এটা ব্যৱসায় কৰিব বিচাৰে তেওঁলোকৰ এটা ভাল এটা যোগসূত্ৰ আৰু যোগাযোগত আমাৰ লাভদায়ক হ'ব আৰু 2 নম্বৰত হৈছে ফিচাৰী একচুৱেলি মৎস্য উৎপাদন বৰ্তমানতো আমাৰ মাজুলীত চলি আছে কিন্তু এই মৎস্য উৎপাদনটোত মই ভাবোঁ যিহেতু অসমত বহু মাছ বাহিৰৰ পৰা আহে এটা সময়ত গোটেই অন্ধ্ৰপ্ৰদেশে অসমক মাছৰ যোগান ধৰিছিল এতিয়া হয়তো নামনি অসমৰ কেইখনমান জিলাৰ পৰা মাছৰ যোগান সৰ্বতোপ্ৰকাৰে আমাৰ অসমত যোগান ধৰা দেখা যায় কিন্তু মই ভাবোঁ মাজুলী যিহেতু আমি পানীৰ আমাৰ অভাৱ নাই পানীৰ ঠাই আৰু মাছ খুব যথেষ্ট ইয়াতে ভাল হয় যিহেতু ব্ৰহ্মপুত্ৰই হওক বা সোৱণশিৰিয়ে হওক দুই পাৰৰ মাছে খুব সোৱাদ আৰু সেইটো খুব জনপ্ৰিয় গতিকে আমি নদীৰ মাছ বুলি নকওঁ ফিচাৰীতে নদীৰ পানীৰ
মানে এটা চাৰ্কুলেশ্যন কৰি যে তাক যিটো এটা ফ্ল' ট্ৰেণ্ডিং কৰি মানে ঠাণ্ডা গৰমৰ যিটো এটা যিহেতু আপুনি ফিচাৰীত মাছ দিলেও ফিচাৰীত আপুনি ঠাণ্ডা পানী পেলাবই লাগিব টিউবৱেলৰ পানীয়ে হওক যিয়ে হওক মাজে মাজে পানীটোৰ এটা চেঞ্জিং এটা ৱেব এটা ৰাখিবই লাগিব গতিকে যিহেতু তেওঁক এটা আমি হেল্ডি এটা মাছ সৃষ্টি কৰিম হেল্ডি মাছ সৃষ্টি কৰিবৰ কাৰণে কেইবাটাও এটা চাইকেল থাকে যিটো এইবিলাক আমাৰ ভেটেৰিনেৰী ডক্টৰবিলাকে ভালকৈ আমাক দিব গতিকে এই যিটো মাছ ওলাব মাছ উৎপাদন হ'ব এই মাছ উৎপাদিত যিটো আমাৰ ছাপ্লাই হ'ব বেলেগলৈ আমি যিটো পঠিয়াম সকলো মাজুলী ব্ৰেণ্ড হ'ব মাজুলী ব্ৰেণ্ডত আমাৰ মাছ ছাপ্লাই হ'ব ভকুৱা মাছ ৰৌ মাছ যি হওক আমি এই মাজুলী ব্ৰেণ্ড নামত আমি এটা কোল যিটো মানে ৱাৰ বুলিয়ে ক'লে এটা আমাৰ যুদ্ধই হ'ব নহয় জানো আমি এটা যিহেতু আমি এটা পৰিকল্পনা লৈছোঁ পলিচি লৈছোঁ তাক ইনফৰ্চ কৰিবৰ কাৰণে আমি তাক আগুৱাই লৈ যাবৰ কাৰণে এটা আমাৰ যুদ্ধ ধৰণৰে হ'ব গতিকে এই যিটো কোল্ড ষ্ট'ৰেজ যিটো এই মাছৰ ক্ষেত্ৰতো লাগিব আপুনি চাব আজি যাওক দিল্লী মহানগৰত যাওক আপুনি বেংগলোৰত যাওক আজি শ্ব'ৰুমত অকল কাপোৰ কানি থাকে নেকি শ্ব'ৰুমতো মাছ থাকে মাংস থাকে তাতে কোল্ড ষ্ট'ৰেজ থাকে সেই কোল্ড ষ্ট'ৰেজবিলাকত কিমান দিনলৈ আপুনি তাক সজীৱ কৰি ধৰি ৰাখিব পাৰিব ইয়াক খাবলৈ যোগ্য কৰি ৰাখিব পাৰিব এনেকুৱা কোল্ড ষ্ট'ৰেজ প্লেচ আছে গতিকে এনেকুৱা এটা আমি কোল্ড এটা হাব ডাঙৰ এটা আমি বিল্ডিং এখন বনাই শস্যৰ কাৰণে মাছৰ কাৰণে বিভিন্ন ধৰণৰ ধৰা হয় কিন্তু আমি এইকাৰণে কোল্ড ষ্ট'ৰেজৰ কথা কৈছোঁ কোল্ড ষ্ট'ৰেজ নকৰিলে আপোনাৰ মানে লোকচানটো বহুত হোৱাৰ সম্ভাৱনা থাকে গতিকে কোল্ড ষ্ট'ৰেজ কৰাটো খুব আৱশ্যক এই কোল্ড ষ্ট'ৰেজ জৰিয়তে আমি এগ্ৰিকালচাৰ এণ্ড ফিচাৰিজ আমি কোল্ড ষ্ট'ৰেজ কৰি পেলাই এই ব্যৱসায় আমি কৰিব পাৰোঁ আৰু আমি খুব লাভদায়ক হ'ব চ' মই ভাবোঁ মডেল অফ গ্ৰীণ ফাৰ্মিং এণ্ড ব্লু ইকনমি ইট ইজ চেলেঞ্জিং ফৰ মাজুলী এণ্ড উইল কেৰি আউট ফাৰ্মাৰ ষ্ট্ৰং এণ্ড ফিচাৰ্ছ প্ৰস্পাৰাছ মাজুলী ৰাইজেছ বুলি আমি ক'ব পাৰোঁ উত্থান মাজুলীৰ হ'ব আৰু আমাৰ যোগাযোগ ব্যৱস্থা লাহে লাহে খুব ভাল হ'বলৈ ধৰিছে যোগাযোগ ব্যৱস্থা প্ৰথম লাগে সেইধৰণে আমি সকলো আগবঢ়াই লৈ যাব পাৰিম He also envisions